এইবোৰ কুৱেশ্যন APSC CC মানে এনেকুৱা টাইপৰ কুৱেশ্যন হয় য'ত মানে আমি ইজি বুলি কনচিডাৰ কৰোঁ বলে আপোনালোকে ভালকৈ যদি প্ৰেক্টিছ কৰে বহুত ইজিলি সলভ কৰিব পাৰিব এইবোৰ চ' কুৱেশ্যনটো চাওক আপোনালোকে if x equal to 48 ACT is equal to 48 then BAT is equal to which of the following মানে এনেকুৱা এটা কিবা এটা ৰুল ফলো হৈ আছে য'ত মানে 48 ওলাই আছে আমাক BAT টো ওলাব লাগিব কোডিং ডিকোডিং টাইপৰে কুৱেশ্যন হয় এইটো চ' আমাৰ যদি এনেকুৱা কুৱেশ্যন থাকে মানে যিকোনো গভৰ্ণমেণ্ট এক্সাম বা কিবা হেৰিত চ' আমি যদি এলফাবেটৰ পৰা যদি কিবা এটা নাম্বাৰ থাকে তেনেহ'লে আমি ফাৰ্ষ্টত কি চাম যে এলফাবেটৰ পজিশ্যনটো কি আছে পজিশ্যনটো ওলাই কিনে আমাৰ নাম্বাৰটোৰ লগত কণ্ডিশ্যনটো ৰিলেট কৰিব ট্ৰাই কৰিম ঠিক আছে চ' এলফাবেটৰ পজিশ্যনটো এক্সৰ পজিশ্যন কি হয় আপোনালোকে যদি সিৰিয়ালি যদি মনত আছে তেনেহ'লে ভাল নহ'লে আপোনালোকে চাব পাৰিব যে ভালকৈ যদি গুণিও চাই যদি টাইম হয় গুণি চাব নহ'লে মনত থাকিলে ভাল এক্সৰ পজিশ্যন 24 ঠিক আছে এক্সৰ পজিশ্যন যদি 24 হয় ইয়াত কি ৰিলেশ্যন হৈ আছে 24 × 2 কৰিলে 48 ওলাই আছে আমাৰ ঠিক আছে এইটো হৈ গ'ল বেলেগ কিবা ৰিলেশ্যন চোৱা নাই আমি 24 × 2 ওলালে 48 হৈ গ'ল ঠিক আছে আৰু এটা চাম এইটো সেম এপ্লাই কৰি কিনে যদি ইয়াতো এপ্লাই হয় তেনেহ'লে 100% এইটোৱে ৰুল ফলো হৈ আছে ঠিক আছে চ' ACTৰ পজিশ্যন আমি ফাৰ্ষ্টত ওলাম এৰ পজিশ্যন আছে 1 চিৰ পজিশ্যন আছে 3 আৰু টিৰ পজিশ্যন আপোনালোকে যদি মনত থাকে তেনেহ'লে ডাইৰেক্ট জানিব যে টিৰ পজিশ্যন 20 যদি সবকেইটা প্লাছ কৰি দিওঁ আমি 24 হৈ যায় ঠিক আছে চ' এইটো হয় মানে সেম ৰুল এপ্লাই কৰিম পজিশ্যনৰ পৰা মাল্টিপ্লাই ইনটু 2 চ' পজিশ্যনৰ পৰা মাল্টিপ্লাই ইনটু 2 48 সেম এনসাৰ ওলাই আছে সেম এনসাৰ ওলাই আছে কণ্ডিশ্যন মেট আৰু কণ্ডিশ্যনটো যদি মেট হৈ গ'ল চ' ইয়াতো সেম কণ্ডিশ্যনটো এপ্লাই কৰিম BAT বিৰ পজিশ্যন 2 এৰ পজিশ্যন হ'ল 1 আৰু টিৰ পজিশ্যন ইয়াত সেম ওলাইছোঁ আমি 20 চ' তিনিটা আমি প্লাছ কৰি দিওঁ 20 প্লাছ 3 ইজ ইকুৱেল টু 23 আৰু কি ৰুল এপ্লাই কৰি আছিলোঁ মাল্টিপ্লাই বাই 2 46 চ' 46 ইজ দ্য আনসাৰ